হয়, মই উপস্থিত আছোঁ চিপাচাৰৰ গুৰুকুটিত। এইখিনিতে ক'ব লাগিব, গুৰুকুটিত চলিছে এতিয়া সংগীতৰ চৰ্চা। গুৰুকুটিৰ সৃষ্টি সম্ভৱা পথাৰৰ বুকুত চলিছে এতিয়া জীৱন জীৱিকাৰ আখৰা। মোৰ সৈতে একাংশ স্থানীয় লোক আছে, তেওঁলোকৰ মুখৰ পৰা গুৰুকুটিকাৰ ইতিবৃত্ত, গুৰুকুটিকাৰ যি মূল ভেটিটো সেই সম্পৰ্কে জানিম। তাৰ পূৰ্বে যিহেতু কোৱা হৈছে গুৰুকুটিত এতিয়া সংগীতৰ চৰ্চা, সংগীতৰ আখৰা চলিছে, পোনপ্ৰথমে এটি গীত শুনিম তোমাৰ পৰা। হয়, মই ভূপেন হাজৰিকাদেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। গাঁৱৰে জীয়ৰী সপোন সুন্দৰী, গাঁৱতে সৰগ ৰচু মই মাটিতে সৰগ ৰচু মোক দেৱতাই লাগি চাই। গাঁৱৰে জীয়ৰী সপোন সুন্দৰী, গাঁৱতে সৰগ ৰচু মই মাটিতে সৰগ ৰচু মোক দেৱতাই লাগি চাই। ধুনীয়া মন মোৰ কোমলীয়া, বাহু দুটি মোৰ লহপহীয়া। ধুনীয়া মন মোৰ কোমলীয়া, বাহু দুটি মোৰ লহপহীয়া। কাকেনো খাবতিব খুজি। ধন্যবাদ। এয়া গুৰুকুটিৰ জীয়ৰী, তোমাক ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। গুৰুকুটিৰ গাঁও যি ইতিবৃত্ত, গুৰুকুটি গাঁও কেতিয়া স্থাপন হৈছিলে? গুৰুকুটি গাঁও মানৰ শেষ আক্ৰমণ অৰ্থাৎ 1825 চনৰ পিছতেই গুৰুকুটি গাঁও প্ৰতিষ্ঠা হয়। আৰু সেই সময়ত আমাৰ গাঁও 7খন গাঁও আছিল। ৰাজাপুখুৰী 1 নম্বৰ ৰাজাপুখুৰী, 2 নম্বৰ ৰাজাপুখুৰী, দুশতনী, মথাজাৰ তথা চলা, হাতীমূৰীয়া, সাতখলি, পুৰী। এই গাঁওখিনি দিয়ে গুৰুকুটি প্ৰথমতে মানে প্ৰতিষ্ঠা হয়। আৰু এই গাঁৱৰ মানুহ আচলতে মানুহৰ, হিন্দু মানুহৰ সংখ্যা 70% আৰু মুছলিম মানুহৰ সংখ্যা 30% হ'ব। আৰু এই মানুহখিনি প্ৰথমতে আচলতে মানে কৃষিজীৱী, তাৰ পিছতেই বৃত্তি আছিল এওঁলোকৰ মানে পশুপালন অৰ্থাৎ গাই পালন। আৰু সেই হেতুকে ৰজাৰ দিনত ইয়াতে আচলতে দুশতনী ৰজাই শাসন কৰিছিল মধ্যযুগৰ শেষৰ ফালে। আৰু সেই ৰজাৰ মানে ৰাজবাথান অৰ্থাৎ গৰু চৰা ঠাই আছিল বঠা নদীৰ পাৰৰ বৰদল পথাৰত। তাৰ যেতিয়া নেকি ৰাজবংশটো নিপাত হ'ল 1825 চনৰ মানে মানৰ আক্ৰমণত, তেতিয়া সেই ৰাজবাথান গুৰুকুটিটো মানে ইফালে ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰৰ হানখালী নামৰ জাগা, য'ত নেকি মলুৱা আৰু লুটুমা আছে, গুৰুকুটি হাইস্কুলৰ প্ৰাংগণৰ পৰাই সেই অঞ্চলটো অতি গোপচাৰ আছিল। গোপচাৰকে গঢ়ি দিছিল চৰকাৰীভাৱে। সেই গোপচাৰত গৰু ৰাখিছিল মহাজন ঘৰৰ, 3টা মহাজন ঘৰৰ গৰু। অন্ততঃ আজিৰ পৰা 100 বছৰ আগত এই গোটেই পথাৰখন ভৰি আছিল। তাত 400 বিঘা মাটি প্ৰথমতে গোপচাৰ আছিল। সেই 400 বিঘা মাটিতেই মানে গুৰুকুটি অঞ্চলৰ আটাইতকৈ ডাঙৰ গোপালক 3টা মহাজনৰ গৰু আছিল 450টা। আৰু সেই সূত্ৰেই ইয়ালৈকে বিভিন্ন ঠাইৰ, বিশেষকৈ দৰঙৰ অৰ্থাৎ মঙলদৈ সকলো অঞ্চলৰ পৰা গৰু গাই লৈ পেলাই ইয়াতে এই ব্ৰহ্মপুত্ৰ চৰৰ বিস্তীৰ্ণ ঘাঁহনি পথাৰলৈকে মানে গৰু গাই লৈ ইয়াতে আহি ঢলপুৰ, কিৰাকাৰা, পহুমাৰা, তাৰপিছত মাঝৰ বালি, এইফালে চাউলখোৱা, অপৰীয়া পাহাৰ আৰু কুৰুৱা পাহাৰ, ইয়াৰ মাজতেই গৰু গাই ৰাখিছিল। আৰু পিছৰ পিনে গোটেই শুৱালকুছি, বামুণ্ডি। আপুনি উল্লেখ কৰিছে ইয়াত যথেষ্ট সংখ্যক গোপালক আছিলে। সেই অনুসৰি ঠাইখনৰ নাম গুৰুকুটি হ'ব পাৰে। সেইকাৰণেই গৰু পালনৰ ব্যৱস্থা আৰু গৰুৰ খুঁটি মানে হোৱাৰ কাৰণে গৰু ৰাখাৰ গুৰুকুটি হোৱাৰ কাৰণে পিছলৈ এই ঠাইখন নাম হয় গুৰুকুটি। মই আপোনাৰ ওচৰলৈ আহিম। আন এগৰাকী লোক আছে। মই গুৰুকুটিৰ যি শৈক্ষিক পৰিৱেশ, গুৰুকুটিৰ যি কলা সংস্কৃতি অকণমান। গুৰুকুটিৰ শৈক্ষিক পৰিৱেশ আমাৰ ইয়াত প্ৰথমতে 1835 চনত দুশতনী প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল। দুশতনী প্ৰাথমিক বিদ্যালয়ৰ পিছত 1950 চনত গুৰুকুটি মধ্য ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা হৈছিল।
1965 চনত গৰুসুটি হাইস্কুল তাৰপিছত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত হ'ল। এই গৰুসুটিৰ পৰাই আমাৰ মকিবৰ ৰহমান ইঞ্জিনিয়াৰ হিচাপে গ'ল্ড মেডেল লাভ কৰিছিল। গৰুসুটিৰ বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিত ডক্টৰ অৰূপ নাথ আমাৰ ষ্টুডেণ্ট গৰুসুটিয়ে হায়াৰ ছেকেণ্ডেৰীতে পঢ়ি যোৱা, তেওঁ বৰ্তমান তাত প্ৰফেচাৰ হিচাপে আছে। মঙলদৈ কলেজত গৰুসুটিৰ প্ৰফেচাৰ আছে। তাৰপিছত অন্যান্য ক্ষেত্ৰতো শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গৰুসুটিখন এতিয়া আগবাঢ়ি গৈছে আৰু 1937 চনতেই নিধিৰাম বৰা কটন কলেজৰ পৰা গ্ৰেজুৱেট হৈছিল আমাৰ গৰুসুটিৰ। গতিকে গৰুসুটিৰ শিক্ষাৰ ইতিহাস এটা মানে আছে আৰু বৰ্তমান সেইটো এটা প্ৰগতিৰ পথত। ইয়াৰ যি কলা সংস্কৃতি, ইয়াৰ যি ক্ৰীড়া পৰিৱেশটো কেনেকুৱা? ইয়াৰ কলা সংস্কৃতি আমাৰ আগতেই এই মানে স্বাধীনতাৰ আগৰ পৰাই ইয়াত মানে যাত্ৰা পাৰ্টি আছিল, গাঁৱে গাঁৱে খুলীয়া ভাওনা আছিল। তাৰপিছত আৰু ওজাপালি, আমাৰ ওজাপালিৰ কাৰণে বিখ্যাত। আমাৰ ইয়াতে প্ৰফুল্ল ওজা, আমেতিয়া ওজা, এনেকৈ বিভিন্নজন ওজা, বাপন ওজা বৰ্তমানো চলি আছে। এই ওজাবিলাক চলি আছে। তাৰপিছত অন্যান্য চিয়া গীত, আমাৰ দৰঙী কলা কৃষ্টিৰ যি চিয়া গীত বা লোকগীত, অন্যান্য গীত মাতৰ ক্ষেত্ৰতো যথেষ্ট বৰ্তমান আগবাঢ়ি গৈছে। ক'ব লাগিব যি দৰঙৰ অনুপম লোক সংস্কৃতিৰ সমৃদ্ধ এখন গাঁও হৈছে গৰুসুটি। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এটি কথা এটা আছে, এটি প্ৰবচন এটা আছে যে য'ত পাই চাহৰ জুতি সেইখন হৈছে গৰুসুটি। এটা তাৎপৰ্য কি? হয়, গৰুসুটি চাহৰ সোৱাদটো এইকাৰণে অন্যান্য যে ইয়াৰ গাখীৰৰ যিটো হেৰি আছে, প্ৰাচুৰ্য আছে। এটা সময়ত গৰুসুটিৰ মানুহে গাখীৰত চাহপাত দি চাহ বনাই খাইছিল। গতিকে গৰুসুটিৰ চাহৰ কথাটো মানে অন্য ঠাইৰ লগত নিমিলে। আৰু এসময়ত ভোগৰ উভৈ নদীৰে এই গৰুসুটি অঞ্চল মানে ভৰি আছিল। মাছ, গাখীৰ এইবিলাক মানে প্ৰচুৰ পৰিমাণে ইয়াতে প্ৰাপ্ত আছিল। সেইকাৰণে ইয়াৰ মানুহে দূৰত চৰকাৰী চাকৰিও বাদ দি ইয়াতে থাকি গৈছিল। গৰুসুটি এখন বানপীড়িত এটা এলেকা, বানপীড়িত এখন গাঁও। বানপীড়িত এলেকা, গৰুসুটি বানে ধুৱাই থাকে প্ৰতি বছৰে। আৰু চৰকাৰে যি এটা মাথাউৰি দিলে, মাজে সময়ে সেই মাথাউৰি ভাঙি আমাৰ ৰাইজক নাগতি নাভূত কৰে। বিভিন্ন ধৰণৰ সমস্যাৰে আমাৰ মানুহখিনি জীয়াই আছে। তথাপিও আমাৰ গৰুসুটিবাসীয়ে এই বানৰ লগত সহাৱস্থান কৰি, বানৰ লগত সংগ্ৰাম কৰি থাকিবলৈ শিকিছে। এতিয়া বানক লৈ আমি আচলতে শংকিত নহয়। আমি বানৰ মুখামুখি হৈ পেলাই আমি চলাৰ আমাৰ সাহস আছে, আমাৰ অভিজ্ঞতাটো গৰুসুটি। আন এটা প্ৰসংগ আনিছোঁ, এইটো প্ৰসংগ গুৰুত্বপূৰ্ণ হিচাপে হয়তো বিবেচিত হ'ব। যি ঐতিহাসিক ধলপুৰ পাহাৰ, এই ধলপুৰ পাহাৰৰ সৈতে গৰুসুটিৰ এটা নিবিড় সম্পৰ্ক আছে। আৰু আমি জানো যে ধলপুৰ পাহাৰৰ প্ৰেমত পৰিছিল আপুনি? ধলপুৰ আচলতে আমাৰ এই অঞ্চলৰ পৃষ্ঠভূমি, ঐতিহ্যময় পুণ্যক্ষেত্ৰ। ধলপুৰৰ লগত নিবিড় সম্পৰ্ক গৰুসুটি অঞ্চলৰ আজিৰ নহয়, অন্ততঃ 5-6 বছৰমান আগৰ পৰাই আছে। ধলপুৰৰ যিবিলাক নেপালী মানুহ আছিল, পহুমৰা, মাজৰবাল ইত্যাদিত, সেই নেপালী মানুহবিলাকে আমাৰ মানে কান্তি ওজা নামৰ এজন বিখ্যাত মানে কাণ্ডাৰী আছিল গৰুসুটি। তেওঁৰ এখন দোকান আছিল। সেই দোকানত মানে বাঁহৰ পাতি থাকি ইয়াতে পঢ়া শুনা কৰি তেওঁলোক ডাঙৰ মানুহ হৈছিল। এইখিনি ক'ব লাগিব, ধলপুৰ পাহাৰৰ বক্ষত আপোনাৰ নেতৃত্বত বহু কেইজোপা গছ ইতিমধ্যে ৰোপণ কৰা হৈছিলে। এইবিলাক আৰু বেলেগ কথা। 1977 চনৰ পৰাই আমি গৰুসুটি ৰাইজ, গলাতাৰী ৰাইজ, বৰলাখাটী ৰাইজ মিলিজুলি এটা কমিটি কৰি তাত আমি ধলপুৰক নতুনকৈ সেউজীয়া কৰি গঢ়ি তুলিছোঁ। আৰু নানান সংঘাতৰ মাজত 80 দশকৰ পৰা এতিয়ালৈকে তাত মানে তিষ্ঠি ৰাখি আছে। আৰু সৌভাগ্যৰ বিষয়, প্ৰবল দুৰ্যোগৰ মাজতো মানে আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি তাত পদাৰ্পণ কৰিলে এই বছৰৰ জুন মাহৰ 7 তাৰিখে। তাৰ ফলতেই এই ধলপুৰে এক অনন্য ৰূপ লৈ আগবাঢ়িবলৈ ওলাইছে। আৰু সেই দিনাখনেই তেখেতে ঘোষণা কৰিছিল 77,000 চৰৰ মাটিত মানে এক প্ৰকল্প গঢ়ি তুলিবৰ কাৰণে। আৰু সেই প্ৰকল্প তেওঁ ঘোষণা কৰা মতেই আজি 3 মাহ ধৰি চলি আছে। এতিয়া সেই প্ৰকল্পৰ মানে জয়যাত্ৰা আৰম্ভ হৈছে সুন্দৰকৈ। এগৰাকী জ্যেষ্ঠ লোক আছে, গৰুসুটি বুলি ক'লেই এখন ছবি ভাঁহি উঠে। ইয়াত যথেষ্ট সংখ্যক গোপালক আছে, যথেষ্ট সংখ্যক মহপালক আছে। আপোনাৰ কিমান গৰু আছে? আমাৰ দেউতাহঁতৰ দিনতে
400 কৰি গৰু আৰু মহিষৰ পাল আছিল বিখ্যাত মহাজন বৰা বুলি ক'লে বিখ্যাত আৰু এতিয়া সেইটা গৰু মি নাই এতিয়া বৰ্তমান কমাইছোঁ কাৰণ ইতিমধ্যে এগৰাকী লোকে কৈছে যি গৰুখুটি কৃষি প্ৰকল্পৰ কথা কৈছে কিমান আশা কৰে এই প্ৰকল্পক লৈ গৰুসুটি কৃষি প্ৰকল্পটো অতি আশাব্যঞ্জক বৰ্তমানে গৰুসুটি প্ৰকল্পত আমাৰ গৰুসুটি অঞ্চলৰ বা দৰং জিলাৰ বিভিন্ন আশে পাশে 500 ল'ৰা আৰু ছোৱালীক ইতিমধ্যে তাত এংগেজমেণ্ট দিছে মানে কেজুৱেল ভিত্তিত তাত এংগেজমেণ্ট হৈছে গতিকে এইটো নিবনুৱা সমস্যা এটা সমাধান কৰাৰ মানে এটা ডাঙৰ এটা উপায় হ'ব আৰু লগতে মানুহে অন্তত এটা অৰ্গেনিক মানে যি শাক পাচলি বা অন্যান্য খাদ্য অৰ্গেনিক খাদ্য মানুহে লাভ কৰিব আৰু ঢোলপুৰকে কেন্দ্ৰ কৰি এখন ডাঙৰ পৰ্যটকৰ থলী হ'ব যিখনে নেকি আমাৰ দৰং জিলাক এটা মানে বিশ্ব ঐতিহ্যৰ নিশ্চয়কৈ মই শেষবাৰৰ কাৰণে ধৰ্মকান্ত নাথ তেখেতে এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ সকলে আৰু কিবা অন্যান্য কিবা সমস্যাত জৰ্জৰিত হৈছে এতিয়া গৰুসুটি গাঁৱৰ এতিয়া ডাঙৰ সমস্যা হ'ল কি তাৰমানে গৰুসুটি পূজাশালাৰ পৰা ধলপুৰ মানে পুণ্যক্ষেত্ৰলৈকে এটা সুন্দৰ ৰাস্তা আছিল এই সুন্দৰ ৰাস্তাটো বানপানীয়ে ভাঙি পেলাই দলং সাঁকো আছিল দুখন সেই সাঁকো দুখন ইতিমধ্যে উটাই লৈ যায় গতিকে আমি আমাৰ প্ৰশাসন আৰু চৰকাৰলৈ আমাৰ হাতজোৰকৈ প্ৰাৰ্থনা আমাৰ যাত্ৰীসকল যাব পৰা নাই গতিকে গৰুসুটি পূজাশালাৰ কাষৰ নদীখনত এখন সাঁকো আৰু তাৰ আগত মানে ধেনু ভিজিয়াত আৰু এখন সাঁকো তাৰপিছতেই আমাৰ সেইপিনে নদীৰ মানে ধলপুৰ নদীটোৰ সেইখিনিত এখন সাঁকো দিলে আমাৰ যাত্ৰীবিলাক সুচলকৈ ধলপুৰ পুণ্যক্ষেত্ৰলৈ অহা যোৱা কৰিব পাৰিব গৰুসুটি গাঁৱৰ প্ৰায় 90% লোকে কৃষিজীৱী কৃষিৰ ওপৰত নিৰ্ভৰশীল শেহতীয়াকৈ অসম চৰকাৰৰ অধীনত যি গৰুসুটি কৃষি প্ৰকল্প আৰম্ভ হৈছে এতিয়া সেই পথাৰৰ বুকুত আচলতে জীৱন জীৱিকা আখৰা চলিছে কিমান গৰুসুটিৰ যি স্থানীয় কিমান ব্যক্তি তাত জড়িত হৈছে গৰুসুটিৰ কমেও 250মান ডেকা আৰু যুৱতী তাতে জড়িত হৈ আছে তেওঁলোকে প্ৰশিক্ষণ লৈ আছে তাৰোপৰি অন্য কিছুসংখ্যক মানুহেও এই কৃষি প্ৰকল্পত বিভিন্ন ধৰণৰ কামে বনে সহায় কৰি আছে তেওঁলোকে খেতিপথাৰৰ এই ল'ৰাবিলাকে যিহেতু কৃষিকাৰ্যত বৰ অভিজ্ঞ নহয় আমাৰ জ্যেষ্ঠ মানুহ কিছুসংখ্যক গৈও তাতে বীজ সিঁচা অন্যান্য কিছু ক্ষেত্ৰত তেওঁলোকে সহায় সাৰথি কৰি আছে আমি বৰ আশাবাদী এই কৃষি প্ৰকল্পই গোটেই গৰুসুটিৰ অৰ্থনৈতিক ব্যৱস্থাকে হয়তো এটা সলনি কৰি দিব বুলি আমাৰ এটা ধাৰণা